হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, মই যে কৈছিলোঁ এফালে যাম, ক'ত যাম এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বন্ধুসকল, এই ভিডিঅ'টো আছিলে যোৱা বৃহস্পতিবাৰৰ, আৰু ফাইনেলি আমি ফুৰিবলৈ ওলালোঁ। আৰু বন্ধুসকল, বহুত দিনৰ পৰা ভাবি আছিলোঁ এফালে যাম, ফুৰিবলৈ যাম। চিৰাকৰ এক্সাম শেষ হোৱাৰ পিছৰ পৰা ভাবি ব্ৰততো আছিলোঁ, বিহু গ'ল। তাৰপিছতে ডিচাইড কৰিলোঁ কেইদিনমান বন্ধ আছে যেতিয়া ফুৰি কৰি আহোঁ। আৰু বন্ধুসকল, এতিয়া আমি প্ৰথমে আহিলোঁ সৰবেগাঁও ষ্টেচনত, আৰু ইয়াতে আমাৰ ট্ৰেইনৰ গুৱাহাটীৰ কাৰণে আমি বহিলোঁ। আৰু 1 ঘণ্টা লেট আছিলে ট্ৰেইনটো, আৰু এতিয়া আমি আহি পালোঁহি গুৱাহাটী ষ্টেচন। আৰু বন্ধুসকল, এতিয়া আমি যাম চাইৰেং ষ্টেচনত, মানে এক্সপ্ৰেছ, আৰু আমাৰ ট্ৰেইন আছে 7টাত। আৰু বন্ধুসকল, এতিয়া আমি 1 নম্বৰ প্লেটফৰ্মত আমাৰ ৰাখিছিলে ট্ৰেইনটো। এতিয়া আমি 5 নম্বৰত গৈ আছোঁ। আৰু বন্ধুসকল, লাহে লাহে যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। আৰু যিহেতু সেইদিনাখন বৃহস্পতিবাৰ আছিলে, আমি মাছ মাংস ডিম নেখাওঁ। আমি ঘৰৰ পৰা অলপ খোৱা লৈ আহিছিলোঁ, ৰাজমাহ, পৰঠা আৰু পকোৰা, এনেকুৱা জাতীয় বস্তুবোৰ লৈ আহিছিলোঁ। আৰু লগতে মানে যি আছে, আৰু ট্ৰেইনত খাব পৰা বস্তুখিনিতো খালোঁৱেই। আৰু বন্ধুসকল, ট্ৰেইনত এনেকৈ খোৱা এইবোৰ নাখালে কিন্তু মোৰ ভালো নালাগে, খায়ে আহি পালোঁহি। আৰু বন্ধুসকল, এইটো পিছদিনাখন ৰাতিপুৱা আমি 8:30 মানতে আমি চাইৰেং ষ্টেচন পাই গ'লোঁ। আৰু বন্ধুসকল, খুব ধুনীয়া ভিউ, আৰু দেখিছেনে একদম চাৰিওফালে পাহাৰ আৰু সেউজীয়া। ভাবিলোঁ এবাৰ আপোনালোকক দেখাওঁ। আৰু ষ্টেচনটো কিন্তু বহুত ধুনীয়া, আৰু যিহেতু ট্ৰেইনটো নতুন দিয়াৰ কাৰণে কিন্তু আমি বহুত চিনাকি মানুহো পাইছিলোঁ। আৰু বন্ধুসকল, সেয়ে আমি একদম এটা প্লেটফৰ্মত, আণ্ডাৰগ্ৰাউণ্ড প্লেটফৰ্মত আহিলোঁ। আৰু একদম ধুনীয়াকৈ মিজো সকলৰ জনজাতিৰ সিহঁতৰ মানে কালচাৰৰ বস্তুবোৰ ৱালত খুব ধুনীয়াকৈ আঁকি কৰি থৈছে। আৰু বন্ধুসকল, এতিয়া আমি ষ্টেচনৰ বাহিৰত আহি টেক্সি লৈ ল'লোঁ। এইটো টেক্সি ষ্টেণ্ড। আৰু বন্ধুসকল, টেক্সি ষ্টেণ্ডত লৈ পেলাই আমি ইয়াৰ পৰা আমি মেইন চিটিলৈ, আইজল চিটিলৈ যাবলৈ প্ৰায় 1 ঘণ্টামান লাগে। আৰু এতিয়া আমি টেক্সিত উঠি ল'লোঁ, আৰু এই আমাৰ একদম হোটেল আহি পালোঁহি। আৰু হোটেলটো যিহেতু আমি আগৰ পৰা বুক কৰি থৈছিলোঁ। আৰু বন্ধুসকল, সেয়া আমি হোটেলত আহিলোঁ। আৰু হোটেলতো এবাৰ দেখুৱাই দিছোঁ, খুব ধুনীয়া হোটেল। আৰু বন্ধুসকল, আপোনালোকে যদি হোটেলৰ নাম্বাৰ লাগে, যোনে যোনে আহিব বিচাৰে, মই আপোনালোকক নাম্বাৰটো স্ক্ৰীণত দি দিম। আৰু বন্ধুসকল, সেয়া আমি আহি পালোঁহি। এইটো আমাৰ ৰুমত আহিলোঁ। আৰু বন্ধুসকল, আহিয়ে ধুনীয়াকৈ গা পা ধুই কৰি ফ্ৰেছ হৈ ল'ম। আৰু বন্ধুসকল, যিহেতু সেইদিনাখন 23 জানুৱাৰী আছিলে, সৰস্বতী পূজা। আৰু সৰস্বতী পূজা দিনাখন যিহেতু শ্ৰীপঞ্চমী, আৰু শ্ৰীপঞ্চমীৰ দিনাখন আমি ঘৰতো হালধি দি পেলাই গা ধুওঁ। মোৰ আইতাৰ দিনৰ পৰা এইটো পৰম্পৰা আমাৰ চলি আহিছে। সেইদিনাখন বোলে মানুহ গা ধুলে হালধি দি খুব ধুনীয়া হয়, শ্ৰী উঠে গাত। আৰু সেইটো একদম ময়ো ব্যতিক্ৰমী নহয়। আৰু মই আহোঁতে লৈ আহিছিলোঁ, আৰু চিৰাগে আহোঁতে সৰস্বতী মাক লৈ আহিছিলে। যদিও আমি দেশৰ বাহিৰত আহিছোঁ, আমি কিন্তু নিজৰ কৃষ্টি পৰম্পৰা এইবোৰ একো বস্তু পাহৰা নাই। চিৰাগে গা পা ধুই কৰিয়েই সৰস্বতী মাক পূজা কৰি ল'লে, আৰু আমিও ধূপ চুপ জ্বলাই পূজা কৰি ল'লোঁ। আৰু বন্ধুসকল, গা পা ধুই ভোকো লাগিছে, যিহেতু ব্ৰেকফাষ্টটো আমি ইমান হেভিকৈ কৰা নাছিলোঁ। আৰু প্ৰায় 11:30-12টামান বাজে আমি একদম মানে লাঞ্চটো কৰি ল'লোঁ। আৰু আজি প্ৰথম দিনাখনেই আমি ভেজ খালোঁ, আৰু ভেজটো কিন্তু বহুতেই ধুনীয়া আছিলে। আৰু বন্ধুসকল, একদম টেৰেছটোৰ ওপৰতে বহি পেলাই আমি খাই কৰি আছোঁ। আৰু সিহঁতৰ হোটেলৰ টেৰেছখন খুব ধুনীয়া, আৰু ইয়াতে কাপোৰ মেলাৰ জেগাও আছে। আমি গা পা ধুই ধুনীয়াকৈ, ইমান ৰ'দ ওলাইছিলে, আমি ধুনীয়াকৈ কাপোৰখিনিও মেলি দিছিলোঁ। আৰু বন্ধুসকল, ইয়াৰ মানে ওপৰৰ পৰা কিন্তু গোটেই আইজল চিটিটো দেখা গৈছে। যিমানখিনি পাৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম, লাহে লাহে আপোনালোকে গোটেইখিনি পাই থাকিব। আৰু বন্ধুসকল, খুব ধুনীয়া এখন চিটি, একদম চাফ চিকুণ, খুব ধুনীয়া। আৰু যিহেতু মিজোৰামক কিন্তু চাইলেণ্ট চিটি বুলি কয়, সঁচাকেই চাইলেণ্ট, কোনো পলিউশ্যন নাই, কোনো চাউণ্ড নাই। যেতিয়াই পাহাৰত যাম বুলি ভাবিছিলোঁ, তেতিয়াই ভাবিছিলোঁ যে শাৰী পিন্ধি যাম, আৰু ইচ্ছাটো পূৰণ হ'ল। আৰু সেইদিনাখন আছিলে সৰস্বতী পূজা, আৰু সৰস্বতী পূজা বুলি নিজৰ জেগাত যদিও নাছিলোঁ, শাৰী পিন্ধি কেইটামান ফটো তুলি ল'লোঁ, আৰু দুটামান ৰিলচো বনাই ল'লোঁ। আৰু বন্ধুসকল, আমি ইয়াতে যিহেতু বহুত ৰ'দো আছিলে, আৰু ভালো লাগিছিলে ইয়াত বহি কৰি ৰ'দো ল'লোঁ। আৰু বন্ধুসকল, এতিয়া আমি যিহেতু গধূলা হ'ল, আমি অলপ ৰেষ্ট লৈ আকৌ ওলালোঁ। ভাবিলোঁ আজি যিহেতু চাইট চিন একো নকৰোঁ, আমি ভাবিলোঁ মানে আইজল চিটিটো অলপ, টাউনটো অলপ ঘূৰোঁ। আৰু
তাৰ কাৰণে একদম ওলাই মেলি আহিলোঁ আৰু আমাৰ হোটেলটো যিহেতু বহুত ওপৰত আছিলে এতিয়া মাৰ্কেটত আহিলোঁ একদম তলত আহি কৰি ভাবিলোঁ প্ৰথমে একাপ চাহ খাই লওঁ আৰু যিহেতু আবেলি হৈছে চাহ অকণ খাবলৈ খুব মন গ'ল আৰু ওচৰতে যিহেতু দোকান আছিলে তাতে সোমালোঁ আৰু সোমাই পেলাই চাহ জুতি ল'লোঁ আৰু বন্ধুসকল সেয়াত মানে কিন্তু বস্তু যিহেতু সিহঁতৰ বস্তুখিনি কিন্তু বহুত দাম মানে ভাবিব নোৱাৰা দাম যি কি নহওক খাবতো লাগিবই ধুনীয়াকৈ চাহ একাপ খাই কৰি ল'লোঁ আৰু বন্ধুসকল চাহ তাহ খাই কৰি মাৰ্কেটটো অলপ ফুৰিলোঁ আৰু ইয়াৰ যিহেতু ৰাস্তাবোৰ বহুত ঠেক মানে আমি যিহেতু মানে বহল জেগাত ৰাস্তাবোৰত থাকি পেলাই আমি অভ্যস্ত আমি একদম ঠেক ৰাস্তাবোৰত একদম চলা ফিৰা কৰোঁতে বহুত দিগদাৰো পাইছোঁ একদম গাড়ীবোৰ যে একদম গাতেই লাগি যায় আৰু বন্ধুসকল চাহ তাহ খোৱাৰ পিছতে ওচৰতে আৰু বন্ধুসকল এটা কথা মানে মানিব লাগিব সিহঁতে কিন্তু একদমেই ফাষ্ট ফুড নেখায় একদম দোকান চোকানবোৰ নাই এটা দোকানেই আছিলে তাৰ পৰা আমি চাওমিন আৰু ইয়াতে এগ ৰোল অৰ্ডাৰ কৰিছিলোঁ আৰু সেইখিনি লৈ কৰি আহি আমি হোটেলৰ টেৰিছৰ ওপৰতে বহি কৰি খালোঁ আৰু বন্ধুসকল আজি ভিডিঅ'টো কেনেকুৱা পালে ভাল লাগিলে লাইক এটা দিব আকৌ নতুন ভিডিঅ'লৈ পুনৰ লগ পাম এতিয়ালৈ আহিছোঁ